Hello! আজি আমি দিয়াৰ স্পেশাল ডিমান্ডত বনাই আছো ফুচকা বনাই আছো আৰু এইখিনি মই ইয়াত ৰেডি কৰি দিয়া দেখাই এইটো হৈছে আলুটো আৰু আজি দহি ফুচকা খাম বুলি ভাবিছো সো দহি ফুচকা আৰু ইয়াতে মই ভুজিয়া দিম নেক্সট মই বনাই আছো পানী আৰু আজিকালি মই পানীটো বনাও Mother's recipe pani puri mix a packet di banao etu hoyto bohuti use korise ba nokoibo pare moi notunke try korisu beya nohoy karon okol pani tu lolu aru yar paste tu di dile amar pani ready hoi jabo so aji bhabilu evening puchka khau olop bhagor nisna lagi ase aji amar kali birthday party aji next day hoy yanki birthday vlog tu sake already sobe saise So yare মই অলপ পেষ্ট ইয়াত দি দিলো ইয়াতে আপোনালোকে ইনস্ট্ৰাকশন লিখা আছে কিমান কোয়ান্টিটি দিব লাগে হেতু চাই পেলাই দিব পাৰে কিন্তু মই একদম নিজৰ আন্দাজত দিউ টেষ্ট কৰি চাও যদি দৰকাৰ হয় আৰু দি দিউ এই পেকেটত অলৰেডি পদিনাৰ পাত ধনিয়া পাত ব্ল্যাক সল্ট আয়োডাইজ সল্ট আৰু তেতেলিৰ পেষ্ট গ্ৰীন চিলি সুগাৰ লেমন জুস এবিলাক অলৰেডি দি থোৱা আছে সো জাস্ট মিক্স কৰিলে হৈ গল देखी दिया लुक लैसे লাগিছে না লাগিছে গো এয়া মো পানী ৰেডি মই ইয়াতে অকনমান চেনি দি এতিয়া এজ ইউজুয়াল ফুচকা পাপৰটো সবে জানে এটো ফ্ৰাই কৰি লওঁ সো প্লেটখন ৰেডি কৰি লওঁ তাৰপিছত লগ পাই আছো সো আজি ইয়াম্মি ফুচকা প্লেটখন লৈ পেলাই মোৰ ব্লগ এটা নতুন ব্লগ এটা ষ্টাৰ্ট কৰিছো নাজানো কিমানখিনি দেখাব পাৰো কন্টিনিউ কৰি থাকিব সো আৰম্ভণি আজি ইভিনিং অপা কৰিছো এতিয়া এখন প্লেট চাই ৰৈ থাকিব নোৱাৰো জলদি খাও তাৰ পিছত আৰু কন্টিনিউ কৰি থাকিম আৰু এয়া হৈছে নেক্সট ডে কালি ফুচকা খোৱাৰ পিছত ৰাতি সিম্পল দাইল ভাত এনেকৈ ভাজি কিবা কিবি খালোঁ মই একো ব্লগ কৰা নাই কিন্তু আজি নেক্সট ডে হৈ গ'ল ইভিনিং সময়ত কুইক শ্বপিলে আহিছিলোঁ কিবা কিবি অকণমান ঘৰৰ বজাৰ আছিলে কিন্তু য়াংকিৰ মানে যিমান উৎপাত কৰিছে য়াংকিয়ে সেই বাস্কেটটো আমাক চুবলৈকে নিদিয়ে তাইয়ে চুইছে তাইয়ে টানিছে আৰু ইমান যে অদৰকাৰী বস্তু তাত তাই ভৰাইছে যিবিলাক আমাৰ কিনিবলগীয়া নাছিলে সেইবিলাকো আমি পিছতহে দেখিছোঁ ঘৰত আহি যে কিবা কিবি অদৰকাৰী বস্তু সোমাই আহিলে বুলি যিমান পাৰো উলিয়াইছিলোঁ তথাপিতো থাকি গ'ল সো মই তাইক অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ একদম নিজৰ দৰকাৰী বস্তুকেইটা পুৰা গহিনত বহাৰাইছে আৰু একদম সেইখন ঠেলি লৈ আহিছে ঘৰত আহি হিচাপ কৰোঁতেহে ওলাইছে যে আমাৰ নিকিনা বস্তু কেইটামানো সোমাই আহিল দিয়াই একদম এক্সট্ৰা স্পাইচি কিবা জ্বলা ব্লেক কালাৰ নুডলছ এটা আনিছে মোৰ যে দেখিয়ে ভয় লাগিছে তাই হেনো খাব বোলে সেইটো দিয়া এইটো কোনে খাব পাৰিবিনে পাৰিবি হেল্ল' এভৰিৱান ইতিমধ্যে আপোনালোকক দেখুৱালোঁ অকণমান বজাৰলৈ ওলাই গৈছিলোঁ কুইক শ্বপিলে কিবা কিবি অকণমান বজাৰ কৰিবলগীয়া আছিলে আৰু য়াংকে যি উৎপাত কৰিছে তাত মানে ইমানেই এক্সট্ৰা বস্তু ভৰাই আনিছে পলিথিনটোত আমি ঘৰত আহিহে সেইখিনি দেখিছোঁ কিমান যে মানে আনিব নলগা বস্তু তাই ভৰাই আনিছে মই ভিডিঅ' কৰি ৰাখিছিলোঁ কিমান তাই বজাৰ কৰিছে সো আজি ৰাতি খাম অকণমান স্পেচিয়েল ডিনাৰ দিয়াই খাই বৰ ভাল পায় ইটো সিটো কিবা কিবি তাই স্পেচিয়েল বস্তুবিলাক খাই ভাল পায় আৰু তাইৰো এতিয়া যাব সময় হৈছে সো আজি ভাবিলোঁ মোৰ ওচৰত আছিলে অলপমান চিকেন লেগ পিচ তো এইখিনিত মই দৈ নেমু চিকেন মছলা আদা নহৰু পেষ্ট জিৰাম গুড়ি আৰু কাশ্মীৰী মিৰ্চ এইকেইটা বস্তু আৰু নিমখ দি পেলাই ভালকে যোৱাৰ আগতে মই মেৰিনেট কৰি থৈ দিছিলোঁ আৰু এই ডাঙৰ ডাঙৰ লেগ পিচখিনি মই মাজে মাজে অকণমান কাট লগাই দিছিলোঁ যাতে ভালকে মছলাটো সোমাই থাকক সো এইখিনি মই যোৱাৰ আগতে মেৰিনেট কৰি থৈ দিছোঁ এঘণ্টাতকৈ বেছি হ'ল ফ্ৰিজত ভৰাই থৈ গৈছিলোঁ এইখিনি মই কৰিম গ্ৰিল চিকেন মাইক্ৰৱেভত কৰিম গ্ৰিল চিকেন আৰু লগতে আজি বনাম ষ্টাফ গাৰ্লিক ব্ৰেড
এয়া মই তাৰ কাৰণে বস্তু যোগাৰ কৰিছোঁ চিকেন ষ্টাফ গাৰ্লিক ব্ৰেড বনাম বুলি ভাবিছোঁ কিন্তু ইয়াৰ ৰেচিপিটো মই প্ৰপাৰলি নেদেখাওঁ কাৰণ ইয়াৰ ৰেচিপিটো মই অকল চিকেন ষ্টাফ গাৰ্লিক ব্ৰেডৰ ৰেচিপি এটা মোৰ অলৰেডি চেনেলত আছে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু আপোনালোকে এবাৰ চেক কৰিব পাৰিব চ' সেই ৰেচিপিটোৱে মই ট্ৰাই কৰিম তাৰ কাৰণে মই আজি আহোঁতে এতিয়া এটা ইষ্ট কিনি আনিছিলোঁ ইনষ্টেণ্ট ড্ৰাই ইষ্ট চ' ইয়াতে ময়দা দিছোঁ অকণমান চুজি দিছোঁ আৰু চেনি অলপ নিমখ আৰু ইয়াতে এইটো ইনষ্টেণ্ট ড্ৰাই ইষ্ট হয় চ' এক্টিভ কৰিব নালাগে ডাইৰেক্ট ইয়াতে দি দিলেই হ'ল দি পেলাই এইখিনি মই গাখীৰ দি পেলাই মঠি ল'ম চ' তাৰপিছত কি কৰোঁ দেখুৱাম অলপমান চিকেন আছে সেইখিনি মই ভাবিছোঁ অলপ পিঁয়াজ দি ভাজি লৈ পেলাই ভিতৰত ষ্টাফ কৰিম বাকীখিনি দেখুৱাই থাকিম কেনেকৈ কৰোঁ মই বৰ বেছি ভালকৈ ৰেচিপিটো অলৰেডি আছে যেতিয়া মই ইমান বেছি হেৰি নকৰোঁ ষ্টিল অলপ অলপ দেখুৱাম চ' বেছি দেৰি নকৰোঁ এইখিনি ভালকৈ মঠি পেলাই থৈ দিব লাগিব এক্টিভ হ'বৰ কাৰণে ডোটো ফুলি আহিব সেইখিনি ফুলে মানে মই চিকেনটো গ্ৰিল কৰি ল'ম চ' বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ইয়াতে মই অলৰেডি ময়দা দিলোঁ অকণমান চুজি দিলোঁ নিমখ আৰু চেনি দিলোঁ আৰু ইয়াতে মই ইয়াত দি দিছোঁ ড্ৰাই ইষ্ট ইনষ্টেণ্ট ড্ৰাই ইষ্ট এয়া দি দিলোঁ 2 টেবুল স্পুন দিছোঁ মই আন্দাজমতে দিছোঁ কিন্তু 2 টেবুল স্পুনৰ জোখত মই দিছোঁ এইখিনি দেন ইয়াত এইখিনি মই ভালকৈ মিলাই লওঁ ৰিফাইণ্ড অইল ইয়াতে অলপ অলপকৈ গাখীৰ দি পেলাই এতিয়া স্মুথ ডো এটা বনাই ল'ম মোৰ ডোটো ৰেডি হৈ গ'ল এতিয়া মই এইটো ঢাকি থৈ দিম চ' মোৰ ডোটো বনাই হৈ গ'ল এতিয়া মই চিকেনখিনি গ্ৰিল কৰিম চিকেনখিনি গ্ৰিল মই মাইক্ৰৱেভৰ যিটো গ্ৰিল মোডটোত গ্ৰিল কৰিম আৰু লগতে মই এনেকুৱা ধৰণৰ ৰেক পাইছিলোঁ ৰেক সকলোৰে মাইক্ৰৱেভৰ লগত দিয়ে চ' ৰেকখন অকণমান গ্ৰীজ কৰি ল'ম তলত এই ক্ৰাষ্টি প্লেটখন দি ল'ম যাতে ইয়াৰ যিবিলাক ৰসবিলাক তলত আহি ইয়াতে পৰক চ' এইখন গ্ৰীজ কৰি ল'ম মানে এই ৰেকডাল অকণমান তেল দি গ্ৰীজ কৰি ল'ম তাতে ইয়াৰ ওপৰতে চিকেনখিনি দিম দি পেলাই মই 10 মিনিটৰ কাৰণে গ্ৰিল কৰিম ফাৰ্ষ্ট দেন আকৌ লুটিয়াই পেলাই বাটাৰ লগাই আকৌ 10 মিনিট দিম চ' চাওঁ কিমান সময় লাগে মই প্ৰথমবাৰ যেতিয়া বনাইছিলোঁ তেতিয়া মই 10 মিনিটে দিছিলোঁ 10 মিনিট দিছিলোঁ তাত আকৌ বাটাৰ লগাই লুটিয়াই পেলাই আকৌ 10 মিনিট দিছিলোঁ ধুনীয়াকৈ হৈ গৈছিলে খালি পিচখিনি ইমান ডাঙৰ নাছিলে তেতিয়া এতিয়া মোৰ লেগ পিচকেইটা অলপ ডাঙৰ চ' চাওঁ কেনেকুৱা হয় চ' এইখিনি মই ৰেডি কৰি লওঁ আজিৰ এই ব্লগটো প্ৰথম পৰা শেষলৈকে অকল খোৱাই হৈ থাকিলে ফুড ব্লগ নিচিনা হৈ গ'ল এতিয়া তন্দুৰী চিকেন ৰাতিকৈ আকৌ বনাম ষ্টাফ গাৰ্লিক ব্ৰেড ইহঁতৰ এইবোৰ খাই পেট ভৰে নে নভৰে চাই লওঁ নহ'লে ভাত আছেই দিনৰ অলপ তেনেকৈ কৰি দিম বুলি ভাবিছোঁ এতিয়া মই এইখন ৰেকডাল ৰেডি কৰি ল'লোঁ মই এতিয়া মোৰ মাইক্ৰৱেভৰ ছুইচটো অন কৰিলোঁ অন কৰাৰ পিছত মই এই ট্ৰেখন ভৰাই দিম ভৰাই পেলাই গ্ৰিল মোডত মই এইখিনি গ্ৰিল কৰিম এতিয়া বাকীবিলাক মাইক্ৰৱেভৰ কথা মই নাজানো কিন্তু এই মাইক্ৰৱেভটো বা ছেমছাঙৰ এইটো যিটো মোৰ মডেল তাতে গ্ৰিল অপশ্যনটো টিপাৰ পিছত একো ৱাট বা ডিগ্ৰী ছিলেক্ট কৰিব নালাগে জাষ্ট টাইমটো দি দিলেই হ'ল চ' ফাৰ্ষ্ট মই দিম ফৰ 10 মিনিটছৰ কাৰণে দিম 10 মিনিটছৰ পাছত যেতিয়া মেচিনটো অফ হৈ যাব উলিয়াই পেলাই মই বাটাৰ সানি ছাইডটো লুটিয়াই পেলাই আনাডাৰ 10 মিনিটছৰ কাৰণে দি দিম এয়া মই 10 মিনিটছ দি দিলোঁ এতিয়া মই ষ্টাৰ্ট কৰি দিম চ' এইখিনি এতিয়া ধুনীয়াকৈ গ্ৰিল হৈ আছে দিয়াই এইবিলাক খাই বিৰাট বেছি ভাল পায় তাই এইবোৰ মই কিবাকিবি বনাই থাকিলে স্পেচিয়েল বস্তুবোৰ তাই একদম পূৰা কি ক'ত খাবলগীয়া আছে গুৱাহাটীত ধুনীয়াকৈ একদম পূৰা এনজয় কৰি লৈছে চ' তাইও আছে চ' মোৰ বনায়ো ভাল লাগিছে চ' অলপ কিবাকিবি আজি বনাওঁ বুলি ভাবিলোঁ এতিয়া বনাম যিটো মই ডোটো মাৰি থৈছোঁ চিকেন ষ্টাফ গাৰ্লিক ব্ৰেড চ' সেইটো আপোনালোকক এইটো ব্লগতে মই দেখুৱাম আৰু গ্ৰিল চিকেন ৰেডি ওপৰত কেঁচা পিঁয়াজ কাটি দিছোঁ চ' এয়া গ্ৰিল চিকেন আমাৰ ৰেডি বিয়া নহৰু কটাত ব্যস্ত নেক্সট ৰেচিপিৰ কাৰণে খাইছা আৰু খাই পেলাই কবি ক'ত খাবা কেনেকুৱা হৈছে ক বহুত মজা হৈছে তুমি তুমি জ্বলা পাবা খাব নোৱাৰা তন্দুৰী চিকেন খাই দে
আৰু নেক্সট এতিয়া মই যিটো ইষ্ট দি পেলাই ডোটো মাৰি থৈছিলোঁ এইখিনি একদম ৰাইজ হৈ আহিলে, ফুলি আহিলে। চ' মই এই ধৰণে পাঞ্চ কৰি ডোটো ভাঙি লৈছোঁ আৰু এবাৰ মই ধুনীয়াকৈ ছফ্টলি মঠি লৈছোঁ। আৰু মই ডোটো দুভাগ কৰি পেলাই এই ধৰণে দুটা ভাগ কৰিলোঁ। দুটা ভাগ কৰি এটা বল মই এই ধৰণে বেলি ল'লোঁ। মই মোৰ যিখন বেকিং ট্ৰে আছিলে সেইখন মই বাটাৰ দি পেলাই গ্ৰীজ কৰি ল'লোঁ। এয়া দুভাগ মই দেখাই দিছোঁ। আৰু এই ধৰণে ৰুটি নিচিনাকৈ বেলি ল'লোঁ, কিন্তু একদম ৰুটিৰ নিচিনা পাতলা নহয়, দেখি গম পাইছে অকণমান ঠিক হৈ আছে। বেলি লোৱাৰ পিছত ইয়াতে মই আজি কিনি আনিছিলোঁ পিজ্জা চচ লগাই দিছোঁ আৰু আনফালে লগাই দিম মেয়নিজ। আৰু এইখিনিতে ধুনীয়াকৈ মই চামুচেদি স্প্ৰেড কৰি লৈছোঁ। আৰু মোৰ ওচৰত আছিলে অলপমান চিকেন পিচেছ, সেইখিনি মানে অলৰেডি বনাই থোৱা চিকেন আছিলে, সেইখিনি মই হাতেৰে হাড়কেইডাল উলিয়াই পেলাই লাহে লাহে শ্ৰেড কৰি ল'লোঁ। আৰু এটা সৰু পিঁয়াজৰ লগত অকণমান ফ্ৰাইং পেন এখনত ভাজি লৈছিলোঁ, সেয়াই মই ইয়াৰ ভিতৰত দি দিলোঁ। আপোনালোকে ভেজো বনাব পাৰে, পনীৰ চানীৰো দিব পাৰে, যিকোনো বস্তু দি পেলাই ষ্টাফ কৰিব পাৰে। আৰু এয়া মই আজি কিনি আনিছিলোঁ মজেৰেলা চীজ, পিজ্জা চীজ, বা এইটো চীজ নাথাকিলেও নৰ্মেল শ্লাইচ চীজ দিলেও হ'ব। মই আগতে শ্লাইচ চীজ দিয়ে বনাইছিলোঁ। এইখিনি মই ধুনীয়াকৈ গ্ৰেট কৰি দিলোঁ। গ্ৰেট কৰি দিয়াৰ পিছত এইটো ভালকৈ এই ধৰণে জাপি দিম। আৰু যিকেইটা ছাইড হয় সেই ছাইডটো এই ধৰণে হেঁচি পেলাই ভালকৈ চিল কৰি দিব লাগিব। যদি আমি চিল কৰি নিদিওঁ, বেকিং হৈ থকাৰ লগে লগে সেইখন উঠি আহিব আৰু তলৰ পৰা চীজটো ওলাই আহি গলি পেলাই ওলাই আহিব। চ' ভালকৈ ছাইডটো চিল কৰি দিব। এতিয়া মই অকণমান ওপৰত বাটাৰ লগাই দিছোঁ আৰু অকণমান। এতিয়া ইয়াৰ ওপৰতে মোৰ ওচৰত আছে গাৰ্লিক। মই চপড গাৰ্লিক ইয়াতে দি দিম, অৰেগেনো দিম আৰু চিলি ফ্লেক্স দিম। ধনিয়া থাকিলে ধনিয়াও আপোনালোকে কুটি পেলাই দি দিব পাৰে, গোন্ধটো বহুত ধুনীয়া আহে। গাৰ্লিক যিমান ভাল পায় সিমান দিব পাৰে। গাৰ্লিক আৰু বাটাৰৰ স্মেলটোতো ক'বই নালাগে, বিৰাট বেছি টেম্পটিং হয়। আৰু এয়া মই চিলি ফ্লেক্স আৰু অৰেগেনো দি দিছোঁ। এয়া এনেকুৱা মই দুটা বনাম। মই এটা আপোনালোকক জাষ্ট বনাই দেখাইছোঁ। আৰু এই দুটা খাই পেলাই যে ৰাতি কোনোবাই ভাত খাব মই আশা দেখা নাই। কেতিয়াবা এনেকৈ খাই শুবলৈ মন যায়, একো প্ৰব্লেম নহয়। দিনত ভালকৈ ভাত চাত খাইছিলোঁৱে, এতিয়া মোৰ অলৰেডি ভাত আছে, যদি খাওঁ বুলি কয় বনাই দিম। কিন্তু মোৰ লগা নাই যে দিয়ায়ো খাব পাৰিব বা মোৰ কষ্টৱেও খাব। আজি এয়াই খাই আমাৰ ডিনাৰ হৈ যাব। আৰু এই ধৰণে এখন কটাৰীয়ে মই পূৰা কাটি নিদিব, জাষ্ট মই অকণমান কাটাৰ শ্বেপ এটাহে দি থৈছোঁ, যাতে পিছত এৰাবলৈ ভাল হওক। আৰু নেক্সটটোৰ কাৰণে এয়া দিয়াই মোক হেল্প কৰিছে, তাই চীজ গ্ৰেট কৰিছে। চাওকচোন ওচৰৰ পৰা দেখাইছোঁ, দিয়াই একদম এতিয়াই খাই দিওঁ নিচিনা কৰিছে। আৰু ঠিক আগৰটোৰ নিচিনাকৈ এই দুইটা মই বনাই ল'লোঁ। য়াম্মি গাৰ্লিক ব্ৰেড ৰেডি। এতিয়া মই মাইক্ৰৱেভটো প্ৰিহিট কৰিবলৈ দিছোঁ, অলৰেডি দেখুৱাইছিলোঁ। চ' মোৰ ইয়াৰ ৰেচিপিটো ভালকৈ চাবলৈ হ'লে মই আগতে এটা ৰেচিপি ইয়াৰ দি থোৱা আছে, কিন্তু সেইটো মই মাইক্ৰৱেভত বনোৱা নাছিলোঁ, মই বনাইছিলোঁ সেইটো কেৰাহীত। চ' আপোনালোকে মাইক্ৰৱেভ যদি নাই তেনেহ'লে কেৰাহীটো বনাব পাৰে। মই কেনেকৈ বনাইছিলোঁ মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। কিন্তু যিহেতুকে মোৰ নতুনকৈ মাইক্ৰৱেভটো কিনিছোঁ, চ' মোৰ ট্ৰাই কৰি চাবলৈ মন গৈছে। আৰু দেখিবলৈ ইমান বেছি ধুনীয়া লাগিছে, দিয়াই এতিয়াই খাই দিওঁ সঁচাকৈ দেই, ইমান টেম্পটিং হৈছে। চ' চাওঁ মাইক্ৰৱেভত কেনেকুৱা হয়। চ' এতিয়া প্ৰিহিট হৈ আছে, তাৰপিছত বনাই দেখাই আছোঁ। এতিয়া মই ব্ৰেডটো বনাম কনভেকশ্যন ম'ডত। প্ৰথমতে মই 180 ডিগ্ৰীত প্ৰিহিট কৰি লৈছোঁ অ'ভেনটো। 5 মিনিটৰ কাৰণে এইটো প্ৰিহিট হ'ব, তাৰপিছত নিজে নিজে মেচিনটো বন্ধ হৈ যাব। তাৰপিছত মেচিনটো বন্ধ হোৱাৰ পিছত মই ট্ৰেখন ভৰাই দিম। আকৌ পুনৰবাৰ কনভেকশ্যন ম'ডত 180 ডিগ্ৰীত মই 20 মিনিটৰ কাৰণে এইটো বেক কৰিছোঁ। ফাৰ্ষ্ট কনভেকশ্যন ম'ডটো টিপি পেলাই 20 মিনিট মই মাইক্ৰৱেভটো দি দিছোঁ। তাৰপাছত মই ষ্টাৰ্টটো টিপি দিছোঁ আৰু কুকিংটো ষ্টাৰ্ট হৈ যাব। আৰু মোৰ পূৰা 20 মিনিটেই লাগিছে, টাইম ইফাল সিফাল কৰিবলগীয়া হোৱা নাই। 20 মিনিটত ধুনীয়াকৈ বেক হৈ আহিছে। 20 মিনিট হৈ গ'ল। মই এতিয়া ট্ৰেখন উলিয়াই লগে লগে ওপৰত অকণমান বাটাৰ স্প্ৰেড কৰি দিব, যাতে তাৰ মইশ্চাৰটো মানে ড্ৰাই হৈ নাযাওক ওপৰৰ বস্তুটো। চ' মইশ্চাৰটো মেইনটেইন কৰিবৰ কাৰণে মই ইয়াতে লগে লগে অলপমান বাটাৰ দি দিছোঁ। আৰু বিৰাট ধুনীয়াকৈ কুক হৈছে, আৰু অকণমান চাইজটো আগতকৈ ডাঙৰ হৈ গ'ল। আৰু জাষ্ট শ্বেপে কাটি পেলাই খালেই হ'ল। আৰু এয়া চাওক, মই এটুকুৰ কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ। ইমান ছফ্ট হৈছে, একদম প্ৰপাৰলি কুকড হৈছে, বিৰাট বেছি য়াম্মি লাগিলে খাই পেলাই।
আকৌ দিয়া কেনেকুৱা হৈছে ইমানেই মজা হৈছে আমাৰ ইয়াংকি কেনেকুৱাও লাগিছে খাই একদম টেষ্টি লাগিছে कंप्लीट करके दिखाया है मैंने ये भी देखा है সঁচাকৈ খাবলৈ বিৰাট বেছি টেষ্টি হৈছে बाकी মই ইয়াৰ ৰেচিপিটো আগতে কেৰাহীত বনোৱা আছে হয়তো অলপ ইফাল ইফাল হ'ব পাৰে মই পাহৰিছোঁ তাত মই কি দিছিলোঁ বহুত দিন হ'ল অলমষ্ট চিমিলাৰ আছিলে কিন্তু কেৰাহীত বনাইছিলোঁ আৰু এইটো আজি মই মাইক্ৰৱেভত ট্ৰাই কৰিলোঁ বিৰাট বেছি টেষ্টি হৈছে দিয়াহঁতেও খাই ভাল পালে কষ্ট কেনেকুৱা আজি আমাৰ ডিনাৰ এয়াই চ' মই আজি ব্লগটো এণ্ড কৰি দিছোঁ চ' মই বেলেগ এটা ব্লগত আকৌ লগ পাম আৰু দীঘল কৰি নাথাকোঁ বাই 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 কৈ দিয়া बाय বাই बाय का अरमान है